আকাশবাণী গুৱাহাটীৰ খেল আৰু খেলুৱৈ। আজি অনুষ্ঠানত আগবঢ়াইছোঁ ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক তথা অসমত ভলীবল খেলৰ প্ৰসাৰত বিশেষ অৰিহণা যোগোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট খেলুৱৈ অভিজিত ভট্টাচাৰ্যৰ এটি সাক্ষাৎ গ্ৰহণ কৰিছে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক কুলপ্ৰদীপ ভাগৱতীয়ে। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ, প্ৰযোজনা সহযোগী পম্পী মালাকাৰ। নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এই বিশেষ অনুষ্ঠানলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ লগত উপস্থিত আছে অসমৰ গৌৰৱময় সন্তান ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিত ভট্টাচাৰ্য ডাঙৰীয়া। আপোনাক মই প্ৰথমতে অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। থেংক ইউ ছ' মাছ। ব্ৰহ্মপুত্ৰ ভলীবল লীগ আৰু অসমৰ সামগ্ৰিক ক্ৰীড়া পৰিৱেশৰ বিষয়ে অকণমান কথা পাতিম। অভিজিত ভট্টাচাৰ্যই এটা ৰিভলিউশ্যন আনিছে অসমৰ ক্ৰীড়া জগতলৈ, আৰু সেই ৰিভলিউশ্যনটোৰ এটা ইতিবাচক প্ৰভাৱ অসমত বিভিন্ন ক্ষেত্ৰত পৰিছে, সেই বিষয়ে আমি কথা পাতিম। লগতে অসমলৈ তেওঁ পুনৰ নেশ্যনেল গেমছ খেলিছিলে, 2007 খেলিছিলে। তাৰপিছত পুনৰ এবাৰ শিৱদা মিছনে এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ যাব। গতিকে অভিজিত দাৰ কান্ধত গধুৰ দায়িত্ব এইবাৰ। তাৰে মাজতে আমি অকণমান ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ কথা পাতিম। ফাইনেলো আছে আমাৰ 23-24 পৰা জানুৱাৰীত হ'ব। তাৰপিছত তেওঁ ব্ৰহ্মপুত্ৰ ভলীবল লীগ শেষ কৰিয়েই নেশ্যনেল গেমছলৈ উৰা মাৰিব অসম দলক লৈ। অভিজিত দা, এই ব্ৰহ্মপুত্ৰ ভলীবল লীগ এই চিন্তাটো প্ৰথম আপুনি কওকচোন, ব্ৰহ্মপুত্ৰ ভলীবলৰ চিন্তাটো কেনেকৈ আহিছিলে? 2019 চনত আমাৰ ভলীবলৰ যিমান ফৰ্মাৰ প্লেয়াৰ্ছ আছিলে আমি একলগ হৈছিলোঁ। যিহেতু ভলীবল এটা বহুত পপুলাৰ স্পৰ্টছ আছিলে এসময়ত, কিন্তু কেনেকৈ আমি আকৌ ৰিভাইভ কৰিব পাৰোঁ, গাঁৱে গাঁৱে যোনখিনি ল'ৰা ছোৱালীয়ে খেলিব বিচাৰিছে তেওঁলোকক কেনেকৈ সুবিধা কৰি দিব পাৰোঁ, এইটো এটা ভাৱধাৰণা লৈ পেলাই আমি এটা সৰু মিছন আৰম্ভ কৰিছিলোঁ। মিছনটোৰ নাম দিছিলোঁ যে আছাম ভলীবল মিছন 100। কেনেকৈ আমি 100টা বল গোটাব পাৰোঁ আৰু ল'ৰা ছোৱালীখিনিক দিব পাৰোঁ যোনে খেলিবলৈ ভাল পায় ভলীবল। সেইটো আমাৰ আৰম্ভণি আছিলে। তাৰপাছত ক'ভিড আহিলে, ক'ভিডৰ পিছত লকডাউন হ'ল। লকডাউনৰ সময়ত আমি ল'ৰা ছোৱালীখিনিৰ উৎসাহ জগাবৰ কাৰণে আমি অনলাইনৰ থ্ৰু দি এটা অনলাইন লীগ পাতিলোঁ। কিন্তু যিহেতু আমাৰ একো ফাণ্ড নাছিলে, আৰু আমিও এটা সপোন দেখোঁ যে আমাৰ ভলীবলৰ ল'ৰা ছোৱালীখিনি কেনেকৈ বেলেগ স্পৰ্টছৰ নিচিনাকৈ ফেচিলিটিছখিনি পায়, আগবাঢ়ি যাব পাৰে, আমিও কেনেকৈ অসমক এটা মেডেল দিয়াব পাৰোঁ, এইখিনি সপোন আমি দেখিলোঁ। কিন্তু যিহেতু আমাৰ ফাণ্ড নাই তেতিয়া, আৰু ল'ৰা ছোৱালী চব কি হয়, আমাৰ গাঁও অঞ্চলত আপুনি যদি দেখে 8, 9, 10 বছৰত ফিল্ডত আহি যায়। পথাৰৰ মাজত এখন যদি ফিল্ড থাকে, ডাঙৰখিনি যদি খেলি থাকে, সৰুখিনিয়ে চাই থাকে। কিন্তু তেওঁলোকৰ কাৰণে 14-15 বছৰলৈকে কোনো প্লেটফৰ্ম নাই। খেলা শিকিব, কিন্তু ক'ত ডিছপ্লে কৰিব, তেওঁলোকৰ টেলেণ্টটো আমি কেনেকৈ দেখি পাম? সেই যেতিয়া প্লেটফৰ্ম নাথাকে তেওঁলোকৰ এনকাৰেজমেণ্টটো কমি যায়। আস্তে আস্তে ল'ৰা ছোৱালী ফিল্ডৰ পৰা দূৰত গুচি যায়, বেলেগ চাইডে গুচি যায়। কিন্তু আচল ল'ৰা ছোৱালী অহাৰ সেই সময়তে যদি আমি তেওঁলোকক এনকাৰেজ কৰিব পাৰোঁ, ধৰি ৰাখিব পাৰোঁ, সেইটোৱে সময়। আৰু এই ভাৱধাৰণা লৈ যিহেতু আমাৰ ফাণ্ড নাছিলে, সেইটো কাৰণে আমি এটা সহজ উপায় উলিয়ালোঁ যে এখন গাঁৱৰ টীম আনখন গাঁৱলৈ খেলিব যাব, গাঁৱে মিলি পেলাই এসাঁজ ভাত খুৱাব, কোনোবাই দাইল চাউল দিব, আৰু গোটেই মাক দেউতাকে কেতিয়াও ল'ৰা ছোৱালীক খেলি থকা নেদেখে। কাৰণ তেওঁলোকে যেতিয়া টুৰ্ণামেণ্ট খেলিব যায়, গাঁৱৰ পৰা বাহিৰত যায় ক'ৰবাত, ইয়াত মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক খেলা দেখিব। গাঁৱৰ ৰাইজে মিলি পেলাই যেতিয়া একলগ হয়, তেতিয়াহ'লে ল'ৰা ছোৱালীখিনিও এনকাৰেজমেণ্ট পায়। মই আপোনাৰ গাঁৱলৈ গ'লোঁ, আপুনি মোৰ গাঁৱলৈ আহিলে, তেনেকৈ এটা আমি এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব চেষ্টা কৰিলোঁ। যেতিয়া মই আপোনাৰ গাঁৱত গ'লোঁ, দেখিলোঁ যে আপোনাৰ গাঁৱত এটা টিউবৱেল এটা আছে, ল'ৰা ছোৱালীখিনি চেঞ্জ কৰিবৰ কাৰণে সৰু ঘৰ এটা আছে, এটা টয়লেট এটা আছে। এতিয়া মই ভাবোঁ যে আমাৰ গাঁৱতো আমি কেনেকৈ কৰোঁ, সেইকাৰণে কিন্তু তাত বুজি পালোঁ যে কিছুমান আপ ডাউন কৰা খৰচা আছে। তো এইখিনি চব মিলাই পেলাই আমি ভাবিলোঁ যে এই কমিউনিটিক যদি আমি লগত লৈ পেলাই আমি আগবাঢ়িব পাৰোঁ, তেতিয়া ভলীবলটো বহুত ওপৰলৈ যাব। আৰু বেছিক আইডিয়াটো এইটোৱে যে তেওঁলোকক আমি কেনেকৈ এখন মঞ্চ দিব পাৰোঁ, সেই আশাৰে আমি আগবাঢ়িছিলোঁ। কিন্তু আমি 50টা টীম, 400 ল'ৰা ছোৱালী দি প্ৰথম খণ্ড আৰম্ভ কৰিছিলোঁ। এজন টীম এডপ্টাৰ আছে, এতিয়া সেই 400 ল'ৰা ছোৱালীৰ পৰা 400 টীম হ'লগৈ। কাৰণে আমি ভাবিছোঁ যে নতুন নতুন জেগাত পৰিৱেশ সৃষ্টি হৈছে, য'ত গাঁৱত ক'তো খেলাৰ পৰিৱেশে নাই, তাত আমি এখন নেট, 2টা বল দি সৰু কেম্প এটা কৰিছোঁ। তাত আজি দেখিছোঁ ল'ৰা ছোৱালীখিনি গধূলি সময়ত বেলেগকৈ ঘূৰি ফুৰে। এতিয়া যদি আপুনি সেইখন গাঁৱত যায়, গোটেই পৰিৱেশে চেঞ্জ হৈ গ'ল। গধূলি সময়ত গোটেই 80-90টা ল'ৰা ছোৱালী দুখন গ্ৰাউণ্ডত ভৰ্তি হৈ আছে, ভলীবল খেলি আছে। তে সেই এটা স্পৰ্টছৰ এটা এনভাইৰনমেণ্ট ক্ৰিয়েট হৈছে। আৰু আমি কৈছোঁ যে জৰুৰী নহয় কি তেওঁলোকে ভলীবলেই খেলি থাকক সদায়। তেওঁলোকৰ যদি টেলেণ্ট ছুইমিঙত আছে, এথলেটিক্সত আছে, তেওঁলোকে যাব পাৰে, কিন্তু ঘৰৰ পৰা ওলাই আহক, কিবা এটা খেল খেলক, সেইটোৱে আমি বিচাৰিছোঁ। আৰু আমাৰ সপোনটো বহুত ডাঙৰ নহয়, এটা স্পৰ্টছৰ এনভাইৰনমেণ্ট ক্ৰিয়েট কৰা, আৰু ভলীবলটো ল' কষ্ট গেম হয়। তাৰ থ্ৰু দি আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, আৰু যদি অসমক তাতে মেডেল এটা দিয়াব পাৰোঁ, বহুত ভাল কথা। আমাৰ এইবাৰ ছোৱালী টীম আণ্ডাৰ-14 আৰু আণ্ডাৰ-17 কোৱাৰ্টাৰ ফাইনেল খেলিছে। আণ্ডাৰ-14 ছোৱালী টীমে কেৰালাক হাৰুৱাইছে, য'ত কেৰালাত 8-10টাকৈ স্পৰ্টছ হোষ্টেলে আছে। আৰু আমাক ষ্টেট গভৰ্ণমেণ্টে এইবাৰ খেল মহাৰণৰ থ্ৰু দি তেওঁলোকে এটা আমাক কেম্প দিছিলে, আছাম ষ্টেট স্পৰ্টছ ডিপাৰ্টমেণ্টে। সেই কেম্পটোত তেওঁলোকে ইণ্ডিয়া টীমৰ কোচ নিমন্ত্ৰিত কৰি আনিছিলে। সেইটো আমাক বহুত বেনিফিট দিলে, আৰু এনকাৰেজমেণ্ট পালে, সাহস পালে, আৰু তাৰ পৰা ৰিজাল্ট অহা আৰম্ভ হৈছে এতিয়া আস্তে আস্তে।
এই বিষয়টো আপুনি চিন্তাটো আহি গ'ল যে এই চিন্তাটো এতিয়া দেখিছে যে যিধৰণে আপুনি ক'লে যে চাৰিশৰ পৰা এটা টীম হৈ গ'ল চাৰিশ মহাসাগৰ, হয়তো এই বিষয়টোৱে হৈছে গভৰ্ণমেণ্টকো চাগে ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ পৰা অসম চৰকাৰক চাগে নতুনকৈ ভাবা চিন্তা কৰিলে যে খেল মহাৰণৰ জন্মটো, খেল মহাৰণটো ঠিক একে ষ্টাইলতে অসমত হৈছে। সেইটো খুব ভালেই কথা, কাৰণ আপুনি চিন্তা এটা লৈ আহিলে অসমক। সেইটো হ'ল অকল মই খেল মহাৰণ মানে নকওঁ যে ক্ৰিকেটতো তাৰপিছত দেখিলোঁ যে ক্ৰিকেটেও অসম ক্ৰিকেটেও এখন প্ৰিমিয়াৰ লীগ আৰম্ভ কৰিলে, য'ত মানে গোটেই জিলাতে অলমষ্ট তেওঁলোকৰ চাগেতো মানে ইণ্ডিয়ান ভাৰতত বেলেগ নায়েই, বিশ্বৰো মই নাজানো 6,000 মান খেলুৱৈ একেলগে খেলি থাকে ক্ৰিকেট, তেওঁলোকৰ যিখন লীগ হয়। ব্ৰডলৈ ট্ৰফিখন নতুনকৈ আনিবৰ কাৰণেও দেৱজিৎ শইকীয়া আমাৰ BCCI নতুনকৈ হৈছে, তেওঁ ঠিক সেনেকুৱা প্ৰচেছ এটাই লৈছে যে ব্ৰডলৈ ট্ৰফিখন আমি ৰিভাইভ কৰিবৰ কাৰণে গোটেই আমি ষ্টেটক যাম, গোটেই কাৰণে অকল গুৱাহাটীত বান্ধি নাৰাখোঁ। চব এই খেলৰ যিটো এটা ৰিভলিউশ্যন, এই গোটেই খেল মহাৰণ, অসম ক্ৰিকেটৰ প্ৰিমিয়াৰ লীগ হওক, ব্ৰডলৈ ট্ৰফি নতুনকৈ, আৰু বিভিন্ন খেলৰে বক্সিঙতো সেনেকুৱা আৰম্ভ হৈছে। তেওঁলোকে নেশ্যনেল লেভেলৰ REC হওক একদম মুক্তভাৱে খেলিব পাৰে। লাহে লাহে ভাৰতোলনো সেইটো কৰিছে, ছুইমিঙতো আৰম্ভ হৈছে। অসমত মানে এতিয়া ক্ৰীড়া ক্ষেত্ৰ সকলোৱে মানে গাঁৱে ভূঞে সকলোতে জাগ্ৰত এটা মানে ইয়াৰ পায়োনিয়াৰ অকণমান কিন্তু ব্ৰহ্মপুত্ৰ ভলীবল লীগ। কিন্তু আপুনি কৈছে যে হয় বেলেগ খেলেও খেলিব কথা নাই, কিন্তু কথাটো হৈছে কি আপুনি এই পৰিৱেশটো যে আপুনি যেতিয়া খেলি আছিল তেতিয়া এই পৰিৱেশ এটা নাছিল। এতিয়া এই অসমৰ এই ধুনীয়া এটা যে ক্ৰীড়া পৰিৱেশ য'ত ল'ৰা ছোৱালী খেলি আছে, মোবাইল বাদ দি পেলাই খেলি আছে, বা ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধৰ যিটো এটা কথা, সেইটোতো বহুত এটা ইতিবাচক প্ৰভাৱো পেলাইছে। এই বিষয়ে আপুনি কি ক'ব নতুন প্ৰজন্মৰ ক্ষেত্ৰত? ডেফিনেটলি খেলাই গোটেই ছ'চাইটিখন চেঞ্জ কৰিব পাৰে, খেলাই এটা পৰিৱেশ আনিব পাৰে। আপুনি যিকোনো ল'ৰা ছোৱালীক সৰুতে কি কৰেনো, খেলিহে ভাল পায়। আৰু যদি আমি সেই বস্তুটো ৰেষ্ট্ৰিক্ট কৰি দিওঁ তেওঁলোকক, ক'ৰবাত নহয় ক'ৰবাত বহুত ল'ৰা ছোৱালীয়ে পঢ়াটো ভাল, খেলাটো ভাল, কিন্তু এটা সময়ত তেওঁলোকে খেলাটো এৰি দিব লাগে, পঢ়িবলৈ আগবাঢ়ি যাব লাগে। আচলমতে যদি লাইফত আপোনালোকক সহায় কৰে, আমাক চবকে এই খেলাৰ স্কিলছবে সহায় কৰে। এটা যেতিয়া আপুনি গ্ৰাউণ্ডত যায়, ইজনে সিজনৰ লগত কেনেকৈ বিহেভ কৰিব লাগে, কেনেকৈ টীম হিচাপে কাম কৰিব লাগে, য'ত দৰকাৰ পৰে তাত আপুনি লিডাৰশ্বিপ লওক, য'ত টীম হৈ পেলাই আগবাঢ়িব লাগে আগবাঢ়ক, যিকোনো চেলেঞ্জ দলিয়াই দিয়ক। আজিৰ দিনত যোন ল'ৰা ছোৱালীয়ে সৰুতে খেলিছিলে এটা লেভেললৈকে, ভালকৈ কোচিং কৰিছিলে, ডিচিপ্লিনত খেলিছিলে, তেওঁলোকক যিকোনো লাইফত চেলেঞ্জ দলিয়াই দিয়ক আপুনি, তেওঁলোকে একচেপ্ট কৰিব, আগবাঢ়ি যাব, চলিউশ্যন ওলাবলৈ বিচাৰিব। এই বস্তু চব আপুনি MBA স্কুলত বা কোনো ডাঙৰ ইনষ্টিটিউটত নিশিকায় বা শিকাব নোৱাৰে। এই চব খেলাৰ ফিল্ডত নিজে নিজে শিকি যায়। কেনেকৈ এটা ড্ৰিম লৈ পেলাই আগবাঢ়ি যাব লাগে, টিমটোক একলগ কৰি পেলাই কেনেকৈ এটা লক্ষ্যত পাব লাগে, সৰুৱে হওক ডাঙৰে হওক, কিন্তু কেনেকৈ আমি আনখন গাঁৱৰ লগত জিকিব লাগে, বা কেনেকৈ মোৰ পাৰফৰ্মেঞ্চ বঢ়াব লাগে, তাৰ কাৰণে মই কি কৰিব লাগিব। সেইকাৰণে খেল এটা এনেকুৱা এটা এক্সেলেণ্ট মিডিয়াম। যদি আমি খেলৰ পৰিৱেশটো বহুত আগৰ পৰা এনেকুৱা ধৰণৰ ক্ৰিয়েট হৈ থকাহেঁতেন, হয়তো আমাৰ এক্সট্ৰিমিজৰ প্ৰব্লেমেই নাহিলেহেঁতেন। কাৰণ ইউথ, তেওঁলোকৰ যোনটো এনাৰ্জি, সেই এনাৰ্জিটো যদি আমি তেওঁলোকক সেই সময়ত যদি এখন মঞ্চ দিয়াহেঁতেন, ইফালে নগৈ বেলেগ ৰাস্তাত নগৈ যদি তেওঁলোকক এথলেটিক্স ট্ৰেকত দৌৰাই দিয়াহেঁতেন, হয়তো অসমৰ কাৰণে 10টা মেডেল লৈ আহিলেহেঁতেন। ইমানেই পাৱাৰ, ইমানেই এনাৰ্জি আছে স্পৰ্টছে। মানে সেই যোনটো ফিজিকেল কেপাবিলিটিছ, সেইটো আমি যদি আপোনাৰ ঘৰত আমি আজি অলিম্পিয়ান সোমাই আছে আপুনি নাজানে, কিন্তু সেই মঞ্চখন যদি দিয়ে বা তেওঁলোকক যদি ফিটনেছটো আপুনি টেষ্ট লয়, যেনেকৈ আমি সদায় স্কুলত এখন প্ৰগ্ৰেছ ৰিপৰ্ট দিওঁ 6 মাহৰ মূৰে মূৰে। আমাৰ নিচিনা যোন চব ল'ৰা ছোৱালী আমি খেলোঁ, আমি 40-50 নম্বৰ পাইছিলোঁ 100ৰ ভিতৰত, তেতিয়া আমাৰ এনেকুৱা লাগে যেন আমাৰ একো প্ৰগ্ৰেছেই নাই। কিন্তু আমাৰ সেই সময়ত যদি এখন ফিজিকেল ফিটনেছ প্ৰগ্ৰেছ ৰিপৰ্ট আমাক দিয়াহেঁতেন, তেতিয়া আমি কিন্তু লাগিলেহেঁতেন আমিও কিবা এটা কোৱালিটি আছে। আৰু তাৰ লগে লগে যদি এই চব টেষ্ট কৰাহেঁতেন, হয়তো আমাৰ ক'ৰবাত স্কুলত বা কাৰোবাৰ ঘৰত যদি অলিম্পিয়ান লেভেলৰ টেলেণ্ট সোমাই আছে, আমি আইডেণ্টিফাই কৰিব পাৰিলোঁ। সেইকাৰণে মই চৰকাৰক অনুৰোধ জনাম যে স্কুলৰ প্ৰগ্ৰেছ ৰিপৰ্টৰ লগে লগে, একাডেমিক প্ৰগ্ৰেছ ৰিপৰ্টৰ লগে লগে এখন ফিজিকেল ফিটনেছ প্ৰগ্ৰেছ ৰিপৰ্ট দিয়ক। স্পীড চক, জাম্প চক, এজিলিটি চক, ফ্লেক্সিবিলিটি চক, বেলেঞ্চ চক, কেইটামান 5-6টা টেষ্ট আছে যোন চব ইউনিভাৰ্চেল হয়, স্কুলে টেষ্ট হওকচোন। তাৰ পৰা আপুনি গম পাব যে কিমান টেলেণ্ট আছে, আৰু আমাৰো ভাল লাগিব যে আমি নম্বৰ কেইটামান বেছিকৈ পালোঁ, ক'ৰবাততো আমাৰ প্ৰগ্ৰেছ হৈ আছে। নতুন চিন্তা হয়। এই নতুন চিন্তাখিনিকে আপুনি কোৱাৰ লগে লগে মোৰ মনলৈ আহিছে যিটো ধৰক নৰেন্দ্ৰ মোদী চৰকাৰে এতিয়া ফিট ইণ্ডিয়া মুভমেণ্ট বা খেলো ইণ্ডিয়া ইউথ গেমছ, খেলো ইণ্ডিয়া আপোনাৰ ইউনিভাৰ্চিটি গেমছ। আপুনি ক'লে যে শিক্ষানুষ্ঠানত পঢ়াৰ পিছত খেলটো লাহে লাহে বাদ দি যায়, পঢ়াৰ সময়ত খেলটো পাৰে, কিন্তু গভৰ্ণমেণ্টে নতুনকৈ খেলো ইণ্ডিয়া ইউনিভাৰ্চিটিও চাবলৈ যাওঁ যদি আপুনি এতিয়া এই সময়ত এইবাৰ পেৰিছ অলিম্পিকতে আমেৰিকাৰ যিমানখিনি পদক পাইছে আটাইখিনিয়ে তেওঁলোকে ইউনিভাৰ্চিটি প্লেয়াৰ। লণ্ডন অলিম্পিকৰ সময়ত লণ্ডনৰ যিখিনি প্লেয়াৰ ৰিপ্ৰেজেণ্ট কৰিছিল বা চীনত খেলিব আহিছিল, আটাইখিনি ইউনিভাৰ্চিটি প্লেয়াৰেই আহিছিলে। যে ইউনিভাৰ্চিটিত যিটো খেলৰ যিটো পৰিৱেশ, এইটো আমাৰ ইয়াতে আমি হেৰাই পেলালোঁ। আমাৰ অসমততো আচলতে লিগেচি সেনেকুৱাই আছিল যে আমাৰ প্ৰথম অলিম্পিয়ানজনে তেওঁ এজন ডক্টৰ আছিল, ডক্টৰ টিয়াও, ডক্টৰ শৰৎ দত্ত অসমৰ সন্তোষ ট্ৰফিৰ কেপ্টেইন আছিলে। তাৰপিছত আমি এইটো পাহৰি গ'লোঁ লাহে লাহে, হয়তো বেছি এইটো পঢ়ালৈ গুচি গ'লে আৰু খেলটো বাদ দি গ'লোঁ। আৰু নতুনকৈ সেই পৰিৱেশটো আহিছে, অহাৰ পিছত অকণমান সময় এতিয়াও লাগিব হয়তো, কাৰণ আমাৰ ইউনিভাৰ্চিটি গেমছত যোৱাবাৰ অসমত হোৱাৰ পিছতো কোনো ইউনিভাৰ্চিটি নেখেলিলে, ইউনিভাৰ্চিটিত পৰিৱেশ নায়েই। আপুনি জুনিয়ৰ লেভেলত যে ক্ৰীড়া সংগঠকসকলে কাম কৰি আছে, আপুনি এনেকৈ ব্ৰহ্মপুত্ৰ ভলীবলত লিখিছে জুনিয়ৰ আছে, কিন্তু স্কুললৈ অহাৰ লগে লগে সেই পৰিৱেশটো স্কুলত খেলটো কেনেকৈ নিব পাৰি, ইউনিভাৰ্চিটিত কেনেকৈ নিব পাৰি, কলেজত কেনেকৈ নিব পাৰি, বা অসমত পদক্ষেপটো কি ধৰণে আগবঢ়াব পৰা যায়,
এই ধৰণৰ কথাবিলাক চেণ্ট্ৰেলত যিহেতু আলোচনা হৈছে, খেলো ইণ্ডিয়া তেওঁলোকে লৈছে, ফিট ইণ্ডিয়া লৈছে, ইউনিভাৰ্চিটি গেমছ কৰিছে, অসমত আপুনি কেনেকৈ ভাবে এইটো বস্তু কেনেকৈ চেঞ্জ কৰিব পাৰি এতিয়া? ডেফিনেটলি খেলটো মানে সমাজ গোটেই পূৰা সমাজ মত বিলাই দিয়াৰ কাৰণে যেনেকৈ আপুনি আমেৰিকাৰ কথা কৈছে, তেওঁলোকৰ এটা প্ৰগ্ৰেম আছে, সেইটো আমেৰিকান এথলেটিক্স কলেজিয়েট প্ৰগ্ৰেম বুলি কয়। সেই প্ৰগ্ৰেমটো বহুত বছৰৰ পৰা তেওঁলোকে কৰি আছে আৰু তাৰ ৰিজাল্ট চব এতিয়া আহি আছে। যিমান টপ এথলিট হয় তেওঁলোকে ইউনিভাৰ্চিটিত পঢ়ে আৰু ইউনিভাৰ্চিটি ৰিপ্ৰেজেণ্ট কৰে, আৰু ভাল ভাল ইউনিভাৰ্চিটিত। আৰু মেক্সিমাম স্পৰ্টছমেনে সিহঁতৰ ফিজিকেল এডুকেশ্যন লাইনত স্পৰ্টছ ছায়েন্স পঢ়ে, ফিজিকেল এডুকেশ্যন পঢ়ে, যোনটো তেওঁলোকক নিজকো সহায় কৰে আগবাঢ়িবৰ কাৰণে, কাৰণ স্পৰ্টছ ছায়েন্সৰ বিষয়ে জানিলে ভাল, আৰু ইউনিভাৰ্চিটিখনক আগুৱাই লৈ যায় আৰু কাণ্ট্ৰিৰো প্ৰগ্ৰেছ হয়। ঠিক তেনেকৈ আমাৰ যিমান প্ৰাইভেট আৰু গভৰ্ণমেণ্ট কলেজেছ আছে, এইটো স্কুলৰ পৰা ফ্ল' ইন কৰি পেলাই কলেজলৈকে এটা কম্প্ৰিহেনচিভ প্ৰগ্ৰেম থাকিব লাগে, যাতে ল'ৰা ছোৱালীখিনি কণ্টিনিউ হ'ব পাৰে। ভাল ভাল কলেজত, যিমান কলেজত আছে স্পৰ্টছমেনৰ কাৰণে আপোনালোকে জেগা ৰাখক, তাত তেওঁলোকে যাতে অলপ যদি নম্বৰ কমো পায়, ভাল কলেজত যাতে তেওঁলোকে ছিট পাব পাৰে, স্পৰ্টছৰ মেডেল এটা কম্পেনছেট কৰিব পাৰে, তেতিয়াহ'লে তেওঁলোকে স্পৰ্টছটো ঘপককৈ এৰি নিদিব। যদি আজি সৰুকৈ এক্সাম্পল দিওঁ বোলে কটন কলেজত ছিট পাবৰ কাৰণে আমাৰ ল'ৰা ছোৱালীয়ে কোনোবাই আশা কৰি আছে, তেতিয়া মাক দেউতাকে ক'ব যে এতিয়া খেলা তহঁতি 80% পালেহে তহঁতি কটন কলেজত ছিট পাবি। ঠিক আছে, খেলাটো কণ্টিনিউ কৰি থাক, 60% পা, অসমৰ কাৰণে মেডেল এটা জিয়ক আপোনালোকে, কটন কলেজত ছিট পাওক। তেনেকৈ তাৰ আগত গৈলে চাকৰি দি আছে চৰকাৰে। তেনেকৈ ক'ৰবাত নহয় ক'ৰবাত এনকাৰেজমেণ্ট হ'ব লাগিব। আৰু এটা এই গোটেই বস্তুটো এটা কম্প্ৰিহেনচিভ, মানে ইনষ্টেড অফ আইলেণ্ডত হোৱাতকৈ এটা চৰকাৰৰ এটা পলিচি হ'ব লাগে যোনটোৱে ড্ৰাইভ কৰিব। যেনেকৈ পলিঅ' চৰকাৰে ভাবিলে যে আমি পলিঅ' ভাৰতৰ পৰা আঁতৰাই দিম, যদি চৰকাৰে ভাবে চব বস্তু পচিবল কৰি খুজিব, সেই তেনেকুৱা এটা ড্ৰাইভ আমি অসম চৰকাৰে যদি লৈ আহে খেলাৰ জগতত, এখন পলিচি হয় গভৰ্ণমেণ্ট ড্ৰিভেন, তেতিয়াহ'লে গোটেই চিনেৰিঅ'টো নেক্সট এবছৰত নাহিব, নেক্সট 4-5-6 ইয়াৰ্ছত আহিব। আৰু যিমান ইয়াৰ কাৰণে কিন্তু পৰিকল্পনাটো ভাল হ'ব লাগিব, এটা পলিচি ইণ্টাৰভেনশ্যন লাগিব। আৰু যিমান স্কুল কলেজ, য'ৰ পৰা প্ৰতিভাটো মেইন ক'ত থাকে, ল'ৰা ছোৱালী স্কুলত থাকে, তাৰপিছত কলেজলৈ যায়, এই গোটেইখিনিক একেলগতে সামৰি লৈ পেলাই, লগত ক্লাবক লৈ পেলাই এটা প্ৰগ্ৰেম আৰম্ভ কৰিব লাগিব, যোনটোৰ থ্ৰু দি ডেফিনেটলি ৰিজাল্ট আহিব। হয়, ৰিজাল্টটো পদকতে নাচালেও কিন্তু সামাজিক পৰিৱৰ্তন এটা, গোটেই সমাজ, সুস্থ সমাজ এখন, ভাৱধাৰণা চেঞ্জ হৈ যাব। হয় হয়, আমি গৌৰৱময় অসমীয়া, গৌৰৱময় ভাৰতীয় যিটো আমাৰ এটা ধাৰণা হয়, কাৰণ নাগালেণ্ডৰ পৰা যদি তিয়াও সেই সময়তে যদি যাব পাৰে তালৈকে হয় এই বিষয়টোলৈ। মই পুনৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগলৈ আহিছোঁ অকণমান আৰু ইনফৰমেশ্যন জানিবৰ কাৰণে। আপুনি যিটো 400 দলৰ পৰা 400 ক্লাবৰ কথা ক'লে, এতিয়া ব্ৰহ্মপুত্ৰ ভলীবল লীগত কিমান খেলুৱৈ খেলি আছে আৰু অসমত ক'ত ক'ত কেনেকৈ খেল চলি আছে? আমাৰ এতিয়া 32খন ডিষ্ট্ৰিক্টত প্ৰায় 170খন গাঁৱত 400টা টীম গঢ়ি উঠিছে। লাষ্ট 4 বছৰে আমি 10,000তকৈ বেছি ল'ৰা ছোৱালীক আমি ভলীবল ট্ৰেইনিঙলৈ ভলীবল শিকাবৰ কাৰণে সক্ষম হৈছোঁ। আৰু ছিজন 5, এতিয়া আমাৰ ছিজন 5 চলি আছে। ছিজন 5ৰ ছুপাৰ লীগখন তেজপুৰত হ'ব, য'ত বিশ্বৰ ৱৰ্ল্ড ভলীবলৰ প্ৰেছিডেণ্ট নিজে আহিব 23 তাৰিখ, 24 তাৰিখ। হয়, আমাৰ যিহেতু গোটেই পৰ্তুগালত ৱৰ্ল্ড ভলীবল কংগ্ৰেছ আছিলে, তাত এখন গ্ল'বেল ভলীবল ছামিট আছিলে, আৰু তাত যিমান ৱৰ্ল্ডত ভলীবলৰ জগতত যোনচব বেষ্ট প্ৰেক্টিচেছ হৈ আছে, স্পনচাৰশ্বিপক হওক, কোচিঙতে হওক, বা মাৰ্কেটিঙতে হওক, বা ব্ৰডকাষ্টতে হওক, চব শ্ব'কেছ কৰাইছিলে। আৰু ব্ৰহ্মপুত্ৰ ভলীবল লীগক তেওঁলোকে এখন প্লেটফৰ্ম দিছিলে শ্ব'কেছ কৰিবৰ কাৰণে। আৰু তাৰ সুযোগত ব্ৰহ্মপুত্ৰ ভলীবল লীগটোৰ ৱৰ্ল্ড ভলীবল এটা ফাউণ্ডেশ্যন ষ্টাৰ্ট কৰিছে। তাৰ প্ৰথম প্ৰজেক্ট চিলভাৰ কেটেগৰী ব্ৰহ্মপুত্ৰ ভলীবল লীগ ছিলেক্ট হৈছে। আৰু সেইকাৰণে তেওঁলোকে নিজেই চাবলৈ আহিছে, অলিম্পিয়ান গ'ল্ড মেডেলিষ্ট তেওঁলোক আহিব ইয়ালৈ। আৰু আগৰ বছৰ আমি প্ৰায় 885খন খেলা অৰ্গেনাইজ কৰিছিলোঁ 170খন গাঁৱত, হোম এণ্ড আৱে খেলা হয়। এই বছৰো প্ৰায় তিমান 900খনমান খেলা হ'ব। এতিয়া 700+ অলৰেডি শেষ হ'ল। এতিয়া ফাইনেল ৰাউণ্ড জনেল কেইখন আছে আৰু ছুপাৰ লীগখন তেজপুৰত হ'ব। আৰু সেইকাৰণে এই লেভেলত জেগাই জেগাই নতুন নতুন গাঁও আমাৰ লগত জড়িত হৈ আছে। ভলীবলত আপুনি যেতিয়া তেওঁলোকে খবৰ পালে, এনেকুৱা হৈছে জানো ক'ৰবাত? নাই হোৱা। সেইকাৰণে তেওঁলোকে মাতিছে যে এনেকুৱা এটা মডেল ৰেপ্লিকেট কৰিব লাগে। আৰু তাত পৰ্তুগালত তেওঁলোকে ইনভাইট কৰিছিলে মাইকেল পেং, যোনে ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ তেখেত মাৰ্কেটিঙৰ হেড আছিলে 1988ৰ পৰা 2004লৈকে। আৰু তেওঁ কনক্লুডিং স্পীচত স্পেচিয়েলি তেওঁলোকে ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ মডেলটোৰ বিষয়ে তেওঁ কৈছে যে এনেকুৱা এটা মডেল গোটেই পৃথিৱীয়ে ৰিপ্লিকেট কৰিব লাগে গ্ৰাছৰুট মানে স্পৰ্টছ ডেভেলপমেণ্টৰ কাৰণে। যিকোনো স্পৰ্টছতে, কোনো স্পৰ্টছতে নাই ইমান ডাঙৰ এখন লীগ য'ত ইমান ল'ৰা ছোৱালী পাৰ্টিচিপেট কৰি আছে, আৰু কোনো আমাৰ ডাঙৰ স্পনচাৰ নাই, চব ৰাইজে মিলি পেলাই গোটেই খেলাখন পাতিছে। স্পনচাৰ নাই হ'লে কিন্তু বহুত আমি দেখিছোঁ তাৰকা বহুত খেলুৱৈ মানে জড়িত হৈ আছে, এডপ্ট কৰিছে, বহুতে কৰিছে। কৃষ্ণা বাইদেউ বেডমিণ্টন প্লেয়াৰ, অপৰ্ণা পপত বেডমিণ্টন প্লেয়াৰ হয়, তেওঁলোকে কৰি আছে। ক্ৰিকেটাৰ আছে, স্কুলেও আমি জানি খবৰ বাহিৰৰ স্কুল কিছুমানেও হয়তো কোনোবাই লৈছে, স্কুলে লৈছে। উৎসাহ গোটেই ৱৰ্ল্ডৰ বেলেগ বেলেগ জেগাৰ মানুহ আহি পেলাই টিম এডপ্ট কৰিছে, যোনে অসমৰ বিষয়ে কেতিয়াও শুনা নাই বা অহা নাই, কিন্তু তেওঁলোকে আগবাঢ়ি আহিছে এখন ছাপোৰ্ট কৰিবৰ কাৰণে। হয় হয়, প্ৰপ'জেলটো দেখি পেলাই
মানে গোটেইখিনি মানে উৎসাহ এটা হৈ পেলাই আৰু গোটেই চব আমাৰ লাইভ ব্ৰডকাষ্ট হয় সেইকাৰণে চবেই যদি কোনোবাই আমেৰিকাতো বহি আছে ছিংগাপুৰতো বহি আছে তেওঁলোকে খেলা এইখন নিজৰ গাঁৱৰ টীমটো যোনে যাক এডপ্ট কৰিছে তেওঁলোকে যেতিয়া খেলে তেওঁলোকে লাইভ চাব পাৰে খেলা এইখিনিতে আমি ভলীবলৰ কথাই পাতিছিলোঁ যে আপুনি নিজে খেলিছিলে ভাৰতীয় দলক ৰিপ্ৰেজেণ্ট কৰিছিলে ভাৰতৰ বহুতকেইটা খেল এতিয়া অলিম্পিকলৈ গ'ল উঠিলে একদম সৰুৰ পৰা শ্বুটিঙৰ দৰে খেলো উঠি গৈছে বা বক্সিং যাই পদকো পাইছে প্ৰতি বছৰে ভালদৰে বেডমিণ্টনে পদক 3 বছৰ একেলগে পাইছে ভলীবলৰ ক্ষেত্ৰত আপুনি কি দেখিছে ভাৰততো ভলীবলটো সেই পৰ্যায়ত বা আমি এছিয়ান গেমছত বা অলিম্পিকত যোৱা অসমতো বাদে দিলোঁ কথাটো মই আপুনি কি ভাবে ইণ্ডিয়াই বহুত আগতে অলিম্পিকছলৈকে যাব লাগিছিলে আমাৰ ভলীবলত যেতিয়া 2001, 2, 3, 4 সেই সময়ত আমি খেলি আছিলোঁ ইণ্ডিয়ান টীমত তেতিয়া ইণ্ডিয়াৰ ৱৰ্ল্ড ৰেংকিং আছিলে 26 আউট অফ 200 কাণ্ট্ৰিজ 200 কাণ্ট্ৰিজ এফিলিয়েট 222খন কাণ্ট্ৰি এফিলিয়েটেড আছে ভলীবলৰ লগত 26 নম্বৰত আছিলোঁ 12 নম্বৰত সোমালে আমি অলিম্পিক খেলিলোহেঁতেন আমাৰ ইউথ টীমটো ৱৰ্ল্ডত চিলভাৰ মেডেল পাইছিলে 2003 চনত আমাৰ জুনিয়ৰ টীমটো সেই সময়তে ছেমি ফাইনেল খেলিছিলে ৱৰ্ল্ড চেম্পিয়নশ্বিপত আমি এখোজ আগলৈ আছিলোঁ আমি ইৰাণক এছিয়ান গেমছত তাৰ আগে ইৰাণক আমি ৰেগুলাৰ বেচিছত হাৰুৱাই আছিলোঁ এছিয়ান গেমছত 2022 চনত বুছানত আমি ইৰাণৰ লগত 5 সেটত হাৰিলোঁ তেওঁলোকে চিলভাৰ মেডেল জিকিলে তাৰ নেক্সট 5 বছৰত সেই চিলভাৰ মেডেলে ইৰাণক আগত লৈ গ'ল আৰু তেওঁলোকে ৱৰ্ল্ডৰ বেষ্ট 10টা টীমৰ ভিতৰত সোমাই পৰিলে যোন ইৰাণ টীম আমাৰ লগত ৰেগুলাৰ মেচত আমাৰ লগত হাৰে আমি কোৰিয়াক সেইটো সময়ত হাৰুৱাই আছিলোঁ কোৰিয়া ৱৰ্ল্ডৰ বেষ্ট 10 টীম ইউক্ৰেইনক আমি হাৰুৱাইছিলোঁ ৱৰ্ল্ডৰ বেষ্ট টীম আমি একদম সুযোগটো ওচৰলৈ গৈ পাইছিলোঁ কিন্তু আমাৰ নিজৰ অলপ হয়তো প্লেনিং বা ভুলৰ কাৰণে আমি পিছ পৰি আহিলোঁ কিন্তু এতিয়া আমি ডেডিকেট নেক্সট 16 বছৰ মই নিজেই ভাবিছোঁ যে ডেডিকেট কৰিম যাতে সেইটোৱে আল্টিমেট সপোন যাতে ইণ্ডিয়াক কেনেকৈ আমি এটা অলিম্পিক মেডেল দিয়াব পাৰোঁ সপোনটো মানে অলিম্পিকলৈ হয় ডেফিনেটলি অলিম্পিকত হয় আৰু আমি পাৰিম আমাৰ টেলেণ্ট আছে ৱৰ্ল্ড ভলীবলে বিচাৰিছে তেওঁলোকেও জানে যে আমি ইণ্ডিয়া অলিম্পিকছত যাব পাৰিব মেডেল জিকিব পাৰিব অকল মেটাৰ অফ টাইম আৰু সেইকাৰণে এই সপোনটো লৈ নেক্সট 16 বছৰ জীয়াম বুলি ভাবি প্ৰিয় শ্ৰোতা আজি আমি ভলীবলৰ বহুতখিনি কথা জানিলোঁ আচলতে আৰু জানিব লগা আছিলে আমাৰ সময় নাই এইখিনিতে অভিজিত ভট্টাচাৰ্য আমাৰ মাজত আহিল 2টা সপ্তাহত আপোনালোকক ক'লে প্ৰথম খণ্ডতটো নেশ্যনেল গেমছৰ কথা ক'লোঁ আজি ভলীবলৰ কথা পালোঁ বহুত সপোন আছে অভিজিতদাৰ আজি ভলীবলত তেখেতে অলিম্পিকৰ কথাই ক'লে আমিও ভাবিছোঁ যে আমি সেই পাম চাগে আমি যিটো হকীত দেখিছোঁ আহিছে ঘূৰি আহিছে ভলীবলে ঘূৰি আহিব অসমো ভলীবলে ঘূৰি আহক অসমত ভলীবল বহুত টেলেণ্ট আছে আৰু হয়তো অনাগত যি ৰাষ্ট্ৰীয় ক্ৰীড়া হ'ব উত্তৰাখণ্ডৰ পাছত তাতে হয়তো ভলীবলেও যোগ্যতা অৰ্জন কৰিব লাগে ভলীবলৰ পৰাও সেইটো আমি বিচাৰিছোঁ অভিজিতদাৰ সপোন এটা আছে তেখেত খুব ভাৰতীয় দলৰ অধিনায়ক আছিলে গতিকে তেওঁৰ সপোনটো নিজৰ ৰাজ্যখনক লৈ দেশখনলৈ দেখিছে সেই পূৰ্ণ হওক আজিলৈ এৰিছোঁ আপোনাক মই শুভকামনা জনাইছোঁ নেশ্যনেল গেমছৰ কাৰণে লগতে ভলীবলৰ কাৰণে থেংক ইউ প্ৰিয় শ্ৰোতা নমস্কাৰ শুভৰাত্ৰি ইমান পৰি শ্ৰোতাসকলে ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক তথা অসমত ভলীবল খেলৰ প্ৰসাৰত বিশেষ অৰিহণা যোগোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট খেলুৱৈ অভিজিত ভট্টাচাৰ্যৰ এটি সাক্ষাৎকাৰ শুনিলে সাক্ষাৎ গ্ৰহণ কৰিলে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক কুলপ্ৰদীপ ভাগৱতীয়ে প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ প্ৰযোজনা সহযোগী পম্পী মালাকাৰ খেল আৰু খেলুৱৈ অনুষ্ঠানটি ইমানতেই অন্ত পৰিল